নমস্কাৰ জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত 1140 স্কুৱেৰ ফিট ঘৰ এটাত কিমানখিনি টিংপাত লাগে আৰু লোহাৰ কেঞ্চি আৰু বাটাম দিলে কিমানখিনি খৰচ হয় মই তাৰে বিষয়ে আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আগলৈ এনেকুৱা আপোনালোকে নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব। এতিয়া আহক আমি ঘৰটো প্ৰথমতে চাই লওঁ। মই ঘৰটোত দুমুঠাই দুপাত চিমেণ্টৰ কেঞ্চি দিছোঁ আৰু বাকী 5 পাত লোহাৰ কেঞ্চি আছে। আপোনালোকক মই প্ৰথমতে গোটেইখিনি দেখাই দিছোঁ। অলপমান কেঞ্চিবোৰ ঠিক এনেকুৱাকৈ দিয়া হৈছে আৰু গেপটো মই 9 ফুটত ৰাখিছোঁ আৰু যিবোৰ মই পাইপ লগাইছোঁ টিঙৰ বাটাম বুলি কয় আমাৰ ইয়াতে, টিং বাটাম, এইবিলাক 2 ইঞ্চি পাইপৰ লগাইছোঁ, 2 ইঞ্চিৰ, আৰু বহুত হেভি হয়। সেয়েহে মই কেঞ্চিবোৰ অলপ দূৰত ৰাখিছোঁ জোখটোত। এইটো 9 ফুট আছে গেপটো, আৰু আপোনালোকে ইয়াতকৈ অলপ ঘন দিব বিচাৰিলেও দিব পাৰে। আৰু মই টিংপাত লগোৱাৰ পিছত মোচা কামটো আৰম্ভ কৰিম আৰু মই মোচাৰ আগে আগে ঘৰটোৰ চলিংবিলাক কৰি ল'ম, তেতিয়া বহুতখিনি সুবিধা হয়। আৰু আপোনালোকক মই এতিয়া টিংপাত কিমানখিনি লাগিলে মই হিচাপটো ৰাখিম আপোনালোকৰ আগত। ইয়াতে টিংপাত লাগিছে 3 ফুটৰ 40 পিচ আৰু ইয়াৰ দাম হ'ল 48,000 আৰু টিংটো 35 mm লগোৱা হৈছে আৰু এখন টিঙত 1200 কৰি লাগিছে। 40 পিছত 48,000 টকা হৈছে। আৰু ইয়াতে লোহা লাগিছে 6 কুইণ্টল 7,700 কৰি, ইয়াত 46,200 টকা। আৰু মিস্ত্ৰী মেকিং চাৰ্জ 12,000 টকা লৈছে। টোটেল মিলাই 1,06,200 টকা হৈছে মুঠ খৰচ। ওপৰৰ টিংপাত আৰু লোহাৰ কেঞ্চি বাটাম এইখিনি গোটেইখিনি মিলাই 1,06,200 টকা হৈছে। আৰু যদি আপোনালোকে যিবোৰ লোহাৰ পাইপ লগোৱা হৈছে আপোনালোকে 1.5 ইঞ্চিও দিব পাৰে। যদি আপোনালোকে 1.5 ইঞ্চি লগায় তেতিয়াহ'লে খৰচটো অলপ কমি যাব। আৰু ৰঙিল টিঙৰ 35ৰ তলত লগালে অলপ দিগদাৰ হয়, গতিকে আপোনালোকে ইয়াত গতি অলপ ডাষ্টিংটোও লগাব পাৰে। এইটো 35ৰ হয় আৰু আপোনালোকে 40ৰ লগাব পাৰে, 45লৈকে লগায়। গতিকে এইটো আপোনালোকৰ নিজৰ ওপৰত এইটো কথাটো হয়, কিমান mm লগাব বিচাৰে আপোনালোকে। আৰু মই ইয়াতে যিখিনি লগাইছোঁ আপোনালোকৰ আগত হিচাপটো ৰাখিলোঁ। আৰু আজিৰ ভিডিঅ'ত মোৰ ক'ব লগা ইমানেই। ধন্যবাদ।